শিৱসাগৰত অসমীয়া চলচ্চিত্ৰ জগতৰ সকলোৰে চিনাকি মুখ অভিনেত্ৰী মেঘৰঞ্জনী। শিৱসাগৰত বানে চলোৱা তাণ্ডৱ লীলা হয়তো কোনেও পাহৰিব নোৱাৰিব কেতিয়াও। 100 পৰিয়ালক সহায় কৰাৰ লক্ষ্যৰে আজি শিৱসাগৰত উপস্থিত মেঘৰঞ্জনী। এই প্ৰলয়ংকাৰী বানপানীত বহু লোকে গৃহহাৰা হৈছে, বহু লোকে পানীৰ মাজত থাকিবলগীয়া হৈছে। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যেনেকৈ যিমান পাৰে সহায় কৰিছে। আজি বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ কাষত কিছু সহায়ৰ হাত আগবঢ়াইছে আৰু সেই সকলৰ ওচৰত থিয় দিছে অসমীয়া চলচ্চিত্ৰ জগতৰ সকলোৰে চিনাকি মুখ অভিনেত্ৰী মেঘৰঞ্জনী। প্ৰায় 100 পৰিয়ালক সহায় কৰাৰ লক্ষ্যৰে আজি শিৱসাগৰত উপস্থিত হৈছে। সেয়া যি হৈ গ'ল আচলতে সেইটো বিতৰ্ক হ'ব বুলি মই সপোনতো ভবা নাছিলো। মোৰ এগৰাকী শিল্পী হৈ মনত যিটো উদয় হৈছিলে সেই মুহূৰ্তত যে মই ৰাইজৰ মাজত থিয় দিব পৰা নাই। কাৰণ বহুতো আনন্দৰ সময়ত শিৱসাগৰত বহু অনুষ্ঠানত আহিছো, কিন্তু সেই সময়ত যেতিয়া ফোন যোগে দেখি আছিলো বানৰ যি বিধ্বস্ত যি পৰিণতি ইয়াত হৈছিলে, সেয়া আচলতে কাৰোবাক কিবা এটা পইচা দি সহায় কৰাতকে যদি নিজে আহি পেলাই তেওঁলোকৰ মাজত খা খবৰ ল'ব পাৰো, সেইখিনি বৰ মন গৈছিলে। সেইকাৰণে মই আচলতে সেইখিনি ৰাইজৰ বাবে কৰিছিলো, আৰু ৰাইজে মই জানো তেওঁলোকে কেতিয়াও বেয়া পোৱা নাই। এইটো বিতৰ্ক কেনেকৈ সৃষ্টি হ'ল, সেয়া যি হ'ল গতিকে সেয়া ময়ো পাহৰি গৈছো, ময়ো বেয়া পাই থকা নাই। আৰু তেওঁলোকৰ মাজত আজি আহি খুব ভাল লাগিছে। আশা কৰোঁ যে আমাৰ আৰু ডনেট কাৰ্ডৰ মাজত যিটো সম্পৰ্ক আমি কৰিছোঁ, যিটো কোলাবৰেশ্যন, আমি কিছু ঘৰো সাজি দিয়াৰ সিদ্ধান্ত লৈছোঁ। গতিকে সেইখিনি যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, আপোনালোকৰো সেইখিনিত আমাৰ ওপৰত আস্থা আৰু আমাক সহায় লাগিব আপোনালোকৰ। শিৱসাগৰবাসী ৰাইজৰ মাজত আচলতে এনেকৈ আহি এটা খবৰ লোৱাটো আমাৰ কাৰণে কি ক'ম, মানে তেওঁলোকৰ চকুত যিটো দুখ দেখিছোঁ, মুখত যদিও মোক চাই পেলাই এটা হাঁহি মাৰিছে, যিখিনি পৰিস্থিতি, যিখিনি পৰিৱেশ দেখিছোঁ, সেয়া আচলতে শব্দৰে আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস, মই মোৰ ছ'চাইটি সুৰ সংগমৰ পৰিয়াল আৰু লগতে ডনেট কাৰ্ড, এটা নেশ্যনেল NGO, তেওঁলোকে আমাৰ লগত একেলগে মিলি আমি কিছু সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আজি অকণমান 100টা পৰিয়ালক আমি যি পাৰোঁ মেট্ৰেছ, গাৰু, বেডশ্বীট, কুকাৰ অকণমান সহায় কৰিছোঁ। আশা কৰোঁ যে এইখিনি সহায়ৰ পৰা তেওঁলোকৰ আচলতে একোৱে নহ'ব, আৰু সকলো ওলাই আহিব লাগিব। শিল্পী ওলাই আহিছে, সকলো মানুহে সহায়ৰ হাত আগবঢ়াইছে, আৰু তেওঁলোকৰ যাতে জীৱন পুনৰ সুন্দৰ জীৱন ঘূৰি আহক তাৰে কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।